আত্মা নমস্তে। মই ডক্টৰ দীপ্তিমণি গোস্বামী, এগৰাকী আয়ুৰ্বেদিক চিকিৎসক আৰু এছ'চিয়েট চাৰ্টিফাইড প্ৰাণিক হিলাৰ। আজি মই প্ৰাণিক হিলিঙৰ বিষয়ে দুই এষাৰ ক'ব খুজিছোঁ। প্ৰাণিক হিলিংটো হৈছে এটা বহু পুৰণি অতীজৰে পৰা চলি অহা এটা উপচাৰ পদ্ধতি, যাক বহু বছৰৰ গৱেষণাৰ পিছত গ্ৰেণ্ড মাষ্টাৰ চ্বাককছুৱে সমাজৰ মাজত প্ৰতিস্থাপন কৰিলে। গ্ৰেণ্ড মাষ্টাৰ চ্বাককছুক আধুনিক প্ৰাণিক হিলিং বা মডাৰ্ণ প্ৰাণিক হিলিঙৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। প্ৰাণিক হিলিংটো হৈছে এটা ন' টাচ ন' ড্ৰাগ থেৰাপি। তাৰমানে ইয়াত পেচেণ্টজনক কোনো ধৰণৰ স্পৰ্শ কৰা নহয় বা প্ৰাণিক হিলাৰৰ দ্বাৰা কোনো ধৰণৰ ঔষধি দিয়া নহয়। আৰু ইয়াত আপোনাৰ প্ৰাণ শক্তি, যিটো ইউনিভাৰ্চেল লাইফ ফ'ৰ্চ বুলি কোৱা হয়, যিটো সৰ্বব্যাপী জীৱন শক্তি, সেই শক্তিৰ দ্বাৰা উপচাৰ কৰা হয়। প্ৰত্যেক শৰীৰৰে এটা নিজস্ব শক্তি থাকে, যাৰ দ্বাৰা শৰীৰটোৱে নিজকে সুস্থ কৰি তুলিব পাৰে। আৰু প্ৰাণিক হিলিঙত হিলাৰে প্ৰাণ শক্তিৰ দ্বাৰা শৰীৰৰ সেই শক্তিটো বঢ়ায় বা সেইটো উন্নত কৰে, যাতে শৰীৰটো সোনকালে সুস্থ হৈ উঠে, অতি কম সময়তে সুস্থ হৈ উঠে। এই প্ৰিন্সিপলটো বা এই আপোনাৰ সিদ্ধান্তটোক কোৱা হয় ল' অফ ছেল্ফ ৰিকভাৰী। এই প্ৰাণিক হিলিং পদ্ধতিটো এটা পৰিপূৰক উপচাৰ পদ্ধতি, যিটো নেকি আপুনি যিকোনো চিকিৎসা, এলোপেথিকত হওক, আয়ুৰ্বেদিকত হওক বা যিকোনো চিকিৎসা লৈ থকাৰ অৱস্থাত ল'ব পাৰে। এইটো যিকোনো চিকিৎসা লৈ থকাৰ অৱস্থাত প্ৰাণিক হিলিংটো তাৰ লগত যদি আমি দিওঁ, তেতিয়াহ'লে ৰোগীজনৰ যিটো ৰোগটোৰ পৰা ওলাই অহা বা ৰোগটোৰ পৰা নিবাৰণ পোৱা ক্ষমতাটো বাঢ়ি যায় আৰু অতি সোনকালে আৰোগ্য হ'ব পাৰে। মানে ৰোগীজনৰ যেতিয়া লাইফ ফ'ৰ্চ বা এই প্ৰাণ শক্তিটো শৰীৰত বেছি থাকে, তেখেতে কষ্টখিনি বহুগুণে কম পায়। যেতিয়া এই সতেজ প্ৰাণায়াম বা জীৱন শক্তিটো ৰোগীজনক প্ৰদান কৰা হয় বা দিয়া হয়, তেতিয়া ৰোগীজনৰ যিটো নিজকে সুস্থ কৰি তোলা ক্ষমতা আছে, সেইটো বহুগুণে বাঢ়ি যায়। এইটোক কয় ল' অফ লাইফ ফ'ৰ্চ। এতিয়া মই নিজেও এগৰাকী আয়ুৰ্বেদিক চিকিৎসক, লগতে প্ৰাণিক হিলাৰ, আৰু মই মোৰ বহু পেচেণ্টত প্ৰাণিক হিলিং আয়ুৰ্বেদিক চিকিৎসাৰ লগতে ব্যৱহাৰ কৰোঁ। বহুত ৰোগ বুজিবলৈ প্ৰাণিক হিলিঙে বহুতখিনি সহায় কৰে, কাৰণ বহুত ৰোগ ভৌতিক শৰীৰত দেখা ৰোগৰ কাৰণবোৰ বহুত গভীৰ থাকে। বহুত মানসিক কাৰণত কিছুমান ৰোগে দেখা দিয়ে, বহু ৰোগ আপোনাৰ আৱেগিক কাৰণত দেখা দিয়ে, বহু ৰোগ আধ্যাত্মিক কাৰণতো দেখা দিয়ে। আৰু সেইখিনি বস্তু বুজিবলৈ আৰু ৰোগীজনক আৰোগ্য প্ৰদান কৰাত মোৰ আয়ুৰ্বেদিক চিকিৎসাৰ লগতে প্ৰাণিক হিলিংটো ব্যৱহাৰ কৰিলে ৰোগীৰ বহুখিনি ভাল ফলশ্ৰুতি দেখা যায়। ধন্যবাদ।